এই আঁচনিসমূহ ধনী মানুহৰ বাবে। মোৰ ঘৰৰ ওচৰত এজনে দুটা ঘৰ পাইছে। ধনী গোহালিৰ ফটো লৈ যায়, দুখীয়াৰ ভঙা ঘৰৰ ফটো নিনিয়ে। ট্ৰেক্টৰ টকা মানুহে ঘৰ পাইছে। 3খন ডাম্পাৰ টকা মানুহে ঘৰ পাইছে। চকী ৱাল টকা মানুহে ঘৰ পাইছে। চৰকাৰী চাকৰি থকা মানুহে ঘৰ পাইছে। ধনী মানুহে ঘৰ পাই থাকে, আমি দুখীয়া হৈ ঘৰ এটা পোৱা নাই। ধনী মানুহকহে সকলোৱে চিনি পায়, দুখীয়াক কোনেও চিনি নাপায়। ঠিকমতে সাৰ্ভে হোৱা নাই, মই চেলেঞ্জ কৰিছোঁ। বন্ধুসকল, আজি আমি মুখ্যমন্ত্ৰী মহোদয়ক জনাম PMAYG আঁচনিৰ অনিয়ম সন্দৰ্ভত আপোনালোকৰ অভিযোগ তথা আবেদনৰ 10ম খণ্ডৰ। মাননীয় মুখ্যমন্ত্ৰী মহোদয়, দুৰ্নীতিৰ বিৰুদ্ধে শূন্য সহনশীলতা গ্ৰহণ কৰা আপোনাৰ চৰকাৰে নিশ্চয় গ্ৰাউণ্ড লেভেলৰ পৰা পৰিস্থিতি বুজ ল'বলৈ ভাল পাব। ৰাজ্যৰ মুৰব্বী হিচাপে নিশ্চয় আপোনাৰ মন যায় একেবাৰে সাধাৰণ ৰাইজৰ পৰা পৰিস্থিতিৰ বুজ ল'বলৈ। MB আফটাৰ হ'ল সাধাৰণ ৰাইজৰ কণ্ঠ। প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ 10 লাখ ঘৰ দিয়া হৈছে বুলি আপোনালোকে সংবাদ মাধ্যম যোগে জনাইছে। ভাৰতবৰ্ষৰ প্ৰধানমন্ত্ৰী মাননীয় নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ আশীৰ্বাদ আৰু আমাৰ অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ বিশেষ তৎপৰতা আৰু লগতে আমাৰ পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ প্ৰতিগৰাকী বিষয়া কৰ্মচাৰী সক্ৰিয়তাৰ বাবে আমি আজি 10 লাখ প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ ঘৰ নিৰ্মাণ আমি সম্পূৰ্ণ কৰিছোঁ। আৰু এতিয়ালৈ যদি আমি চাওঁ, এতিয়ালৈ আমাৰ 10,02,935টা ঘৰ যোৱা নিশা তথ্য অনুযায়ী আমি সম্পূৰ্ণ কৰিব পাৰিছোঁ। আৰু এইখিনিতে মই অত্যন্ত সুখী যে আমাৰ এই যে 24 মাহৰ যিখন ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বাধীন চৰকাৰৰ দিনত প্ৰায় 6 লাখ অৰ্থাৎ 5,98,627টা ঘৰ 24 মাহতে আমি কৰিবলৈ সক্ষম হৈছোঁ। ইয়াৰ মূলগত কাৰণ হৈছে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ যি মাৰ্গদৰ্শন আৰু লগতে প্ৰতিগৰাকী বিষয়া কৰ্মচাৰী একেবাৰে GRS GPCকে আদি কৰি একিউৰেটেড ইঞ্জিনিয়াৰকে আদি কৰি সকলোৱে যি ধৰণৰ কাম কৰি আছে তাৰ কাৰণে আজি সফলতা পোৱাৰ কাৰণে অসমবাসী ৰাইজৰ লগতে সংশ্লিষ্টসকললৈ মই অভিনন্দন জনাইছোঁ। আৰু আমি আশা ৰাখিছোঁ যে বাকী যি নিৰ্মাণৰত অৱস্থাত যি 9 লাখ ঘৰ আমাৰ আছে, সেই 9 লাখ ঘৰ অহা মাৰ্চ মাহৰ 31 তাৰিখৰ আগতে সম্পূৰ্ণ কৰিব লাগে যদিও আমি তাতকৈ আগতে এই লক্ষ্য আমি নিৰ্ধাৰণ কৰি ৰাখিছোঁ। গতিকে মই সকলো বিষয়া কৰ্মচাৰীক পুনৰবাৰ অভিনন্দন জনাইছোঁ আৰু ধন্যবাদ জনাইছোঁ। আহক মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ মাৰ্গদৰ্শনত একেবাৰে নিষ্পেষিত শোষিত বঞ্চিতজনক যি সহায় কৰা, যি সকাহ দিয়াৰ ব্যৱস্থা কৰিছে তাক আমি সকলোৱে ধন্যবাদ জ্ঞাপন কৰোঁ। নমস্কাৰ, ধন্যবাদ। কিন্তু সেই 10 লাখ ঘৰৰ কেই লাখ ঘৰ প্ৰকৃত হিতাধিকাৰী পাইছে? ধনী মানুহে কেই লাখ ঘৰ পাইছে মহোদয়? সেই 10 লাখ ঘৰৰ কেই লাখ নিৰ্মাণ হৈছে আৰু কেই লাখ ঘৰ কাগজে কলমে নিৰ্মাণ হৈছে? এইবোৰ অভিযোগ মোৰ নহয়, গোটেই অসমৰ পৰা সাধাৰণ ৰাইজে জনোৱা ৰাজহুৱা অভিযোগ। বন্ধুসকল, ভিডিঅ' যিমানেই শ্বেয়াৰ হ'ব, মুখ্যমন্ত্ৰীয়ে সিমান সোনকালে আপোনাৰ কণ্ঠ শুনিবলৈ বাধ্য হ'ব। বন্ধুসকল, আপোনালোকৰ কণ্ঠৰ গুৰুত্ব কোনো মিডিয়াত নাই, আপোনাৰ কণ্ঠৰ গুৰুত্ব আছে MB আফটাৰৰ ওচৰত। আপোনালোকৰ অভিযোগসমূহ পঢ়ি শুনোৱাৰ আগতে আপোনাক এটা অনুৰোধ জনাব খোজোঁ, যদি আপুনি ভিডিঅ'টো লাইক কৰা নাই তেন্তে প্লিজ এটা লাইক কৰি দিয়ক। আপুনি যদি ফেচবুকত চাই আছে তেন্তে পেজখন ফ'ল' কৰক, আৰু যদি ইউটিউবত চাই আছে তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। ইউটিউবত হ'লে বেল আইকনটো প্ৰেছ কৰি দিব যাতে আগলৈ এনেকুৱা গুৰুত্বপূৰ্ণ ভিডিঅ' মিছ নকৰে। প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ বিষয়ে ৰাইজে কি কয় সেয়া শুনি লওক মাননীয় মুখ্যমন্ত্ৰী মহোদয়। যিমানে আপুনি নকওক, যাৰ টকা আছে সিহে ঘৰ পাব। আমিবিলাকে নাপাওঁ ছাৰ, মোৰ পৰা মেম্বাৰে লৈ থৈছে আৰু ঘৰ নাই অহা বুলি কয়। এনেবোৰ কিয় হ'ব লাগে? মোৰ ঘৰ নাগিনজুৰি, দীপ্তি মোৰ নাম ছাৰ। 2024 চন আহি আছে। PMAY ঘৰৰ নিমিত্তে আকৌ বিজেপি আহিব ধৰিছে। 5 বছৰত মাত্ৰ 2টা স্কিম দিয়া দেখা গৈছে। এতিয়াও দিম বুলি কৈ ড্ৰিম দেখুৱাই কিয়? বিনিদাস বাইদেৱে লিখিছে, আমি নাপাওঁ, খোৱাসকলে পায়ে থাকে, আমাক একো নিদিয়ে। দিলৱাৰ হুছেইনে লিখিছে, শুনিছোঁ দাদা টকা সকলে পাব, আজিলৈকে চৰকাৰী কোনো সুবিধা পোৱা নাই। ধ্ৰুৱজ্যোতি নাথ ডাঙৰীয়াই লিখিছে,
মই চৰকাৰী ঘৰ কেতিয়াকৈ পাম মোক চৰকাৰী ঘৰ দিয়া নাই কিয় প্লিজ ৰিকুৱেষ্ট চিফ মিনিষ্টাৰ আসাম হিমন্ত বিশ্ব ৰিকুৱেষ্ট স্যাৰ মাই হাউচ ফুল ডেমেজ প্ৰধানমন্ত্ৰী আৱাস যোজনা 9 ডিস্ট্রিক্ট করিমগঞ্জ ব্লক রামকৃষ্ণ নগর জিপি বারওয়ালা প্লিজ রিকুয়েস্ট চিফ মিনিস্টার ইনকোয়ারি ব্লক জিপি ডিস্ট্রিক্ট প্রধানমন্ত্রী আবাস যোজনা নো প্লিজ রিকুয়েস্ট হেল্প মি স্যার মাই হাউস ফুল ড্যামেজ প্লিজ রিকুয়েস্ট চিফ মিনিস্টার